মই আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কি মন্তব্য কৰিলে সেই মন্তব্যটো অলপ মই প্লে কৰি ল'ব পাৰোঁ for their last 7-8 days. If I go, I'll be accompanied by 20-25 vehicles. Then people criticize thereafter. Pradhan Mantri Dangoriyar Shibosagar Charaideo Bhromonot Jila Proshashan Somuh 3 দিন আগৰ পৰা ব্যস্ত হৈ যাব লাগিব ই ৰিলিফ মেজাৰত আমাক সহায় কৰিবনে আমাক অসুবিধা কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া মোৰ লগত কনষ্টেণ্ট টাচত আছে বেংকৰ ঋণ ৰেহাইৰ পৰা ইনস্যুৰেন্সৰ পৰা মই যিমানবোৰ ঘোষণা কৰিছোঁ প্ৰধানমন্ত্ৰীয়ে সাহস নিদিলেতো মই একোৱে কৰিব নোৱাৰো গতিকে তেখেতে গোটেইখিনি মোক এম্পাৱাৰ কৰি আছে যে তুমি কৰি গৈ থাকা এণ্ড এট ৰাইট মোমেণ্ট হি উইল টেক এ কল তেওঁ কেতিয়া আহিব লাগে কেতিয়া আহিব নালাগে তেওঁ নিজে কল ল'ব আৰু অসমক তেখেতে কেতিয়াও বিপদত পৰিব নিদিয়ে সেইখিনি বিশ্বাস অসমৰ মানুহে ৰখা উচিত মই আজি দিনটোত পলিটিকেল ক'ব খোজা নাই কিন্তু এটাই খালি কম যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি অফুৰন্ত সহায় পাই আছো আৰু কতো ত্ৰুটি হোৱা নাই যদি ত্ৰুটি হ'লেতেন এতিয়াই মোক ৰাস্তা ঘাট বনাবৰ কাৰণে 1000 কোটি টকা লাগিব তো প্ৰধানমন্ত্ৰীৰ সাহসেতেতো মই কৈ আছো যে মই এইবিলাক এসেসমেন্ট কৰি আমি কাম আৰম্ভ when I have not gone for their last 7-8 days if I go I'll be accompanied by 20-25 vehicles then people criticize thereafter প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শিৱসাগৰ চৰাইদেউ ভ্ৰমণত হয় ধন্যবাদ এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰীৰ সন্দৰ্ভত আজি মুখ্যমন্ত্ৰীয়ে এই কথা ক'লে এই বিষয়ে মই এটা আলোচনা কৰিব বিচাৰিম মই এটা ওপেনিং ৰিমাৰ্ক যেটো অভিযোগ আহিছে অভিযোগকাৰীসকলৰ ফালৰ পৰা বিৰোধীয়ে যেটো প্ৰশ্ন উত্থাপন কৰিছে মই বিৰোধীৰ ফালৰ পৰা মই ক'বলৈ চেষ্টা কৰিম আৰু মই কেমেৰা পাৰ্চনক ক'ম যদি আমি ফ্ৰেমটো আৰু টাইট কৰিব পাৰোঁ মই সাইজুদ্দিন আহমেদৰ পৰা আৰম্ভ কৰিছোঁ সব যোৱা 19 তাৰিখৰ পৰা অসমৰ উজনি অসমৰ বিশেষকৈ চৰাইদেউ আৰু শিৱসাগৰ জিলাত যি প্ৰাকৃতিক দুৰ্যোগ যাক মহাপ্ৰলয় বুলি ক'ব পাৰি সেই মহাপ্ৰলয়ৰ বিষয়ে ইতিমধ্যে বহুবাৰ বহু প্ৰতিষ্ঠানত আলোচনা কৰিছোঁ আজি সেই একে বিষয়ে আপোনালোকৰ মাজত আলোচনা কৰিবলৈ লৈছোঁ কিন্তু তাৰ প্ৰথমে মই এটা কথা ক'ব বিচাৰিম স্বাধীন ভাৰতত 1989 চন 2089 চনৰ উৰিষ্যাৰ ঘূৰ্ণিবায়ু 2001 চনৰ গুজৰাটৰ ভূমিকম্প 2004 চনৰ আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ যেটো সুনামি আৰু 2013 চনৰ উত্তৰাখণ্ডৰ ভূমিস্খলন আৰু বানপানীৰ পিছত হয়তো যোৱা 19 তাৰিখে অসমৰ শিৱসাগৰ আৰু চৰাইদেউত যি প্ৰলয়ংকাৰী বানপানী হৈ গ'ল হেয়া এক নজিৰবিহীন ঘটনা অসমৰ বাবে ভাৰতবৰ্ষৰ উল্লেখিত এক প্ৰাকৃতিক দুৰ্যোগ এই প্ৰাকৃতিক দুৰ্যোগসমূহত যেতিয়াই মানুহৰ দুখ দুৰ্গতি হয় তেতিয়া ৰাষ্ট্ৰ ব্যৱস্থায় ৰাষ্ট্ৰৰ মুৰব্বী বা ৰাজ্যখনৰ মুৰব্বীৰ এক নৈতিক দায়িত্ব থাকে সেই অঞ্চলসমূহৰ মানুহৰ দুখ দুৰ্গতিৰ খবৰ লোৱাটো সেই মানে ইতিমধ্যে বহু প্ৰধানমন্ত্ৰী বহু মুখ্যমন্ত্ৰী গৈছে এনেকুৱা দুৰ্যোগ দুৰ্গতিৰ সময়ত খবৰ লোৱা অসমৰ ক্ষেত্ৰত ইয়াৰ পূৰ্বেও 1988 যেটো প্ৰলয়ংকাৰী বানপানী হৈছিল অসমত 88 চনত সেই বানপানীত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়া তেখেতৰ সহধৰ্মিনী লৈ গোটেই অসম ভ্ৰমণ কৰিছিলে বানপানীৰ সময়ত মানুহৰ দুৰ্যোগৰ সময়ত দুৰ্গতিৰ খবৰ লৈছিলে ঠিক তেনেকৈ আপুনি অলপ ইতিপূৰ্বে উল্লেখ কৰিলে প্ৰয়াত প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়া তেখেতৰ কাৰ্যকালৰ আৰম্ভণিতে 2004 চনত 2012 চনত যি ধৰণৰ বানপানী অসমত হৈছিলে নামনি অসমত মধ্য অসমত গোটেই এই অঞ্চলসমূহতে ভ্ৰমণ কৰিছিল আৰু মানুহৰ দুখ দুৰ্গতিৰ খবৰ প্ৰত্যক্ষভাৱে লৈছিলে ঠিক তেনেকৈ প্ৰয়াত ইন্দিৰা গান্ধী ডাঙৰীয়াও মানে ভাৰতবৰ্ষত যতে প্ৰাকৃতিক দুৰ্যোগ হৈছিলে তেনেকুৱা অন্যান্য প্ৰধানমন্ত্ৰীসকল যেনে মানে প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াও তেওঁৰ এই কাৰ্যসূচীসমূহ চলাই গৈছিলে কিন্তু বিগত 2014 চনৰ পৰা ভাৰতবৰ্ষত এগৰাকী শাসক আহিলে যি শাসকৰ অন্তৰাত্মাই মানুহৰ দুখ দুৰ্গতিৰ কাৰণে তেওঁৰ কোনো ধৰণৰ উদ্বেগ বা কোনো ধৰণৰ চিন্তা নাথাকে আজি অসমৰ বানপানীৰ কথা বাদ দিয়ক আমাৰ চুবুৰীয়া মণিপুৰত বিগত দিনসমূহত কিদৰে মানুহৰ মাজত মানুহক কিদৰে হত্যা হিংসাৰ জৰিয়তে তেওঁলোকক ঘৰ দুৱাৰৰ পৰা খেদি পঠাইছিলে প্ৰায় 2 বছৰ ধৰি তাতে এনেকুৱা ধৰণৰ মানে কাণ্ড চলি আছিলে তাতেও কিন্তু তেওঁৰ কোনো সময় নহল অসমৰ ক্ষেত্ৰত তেওঁ মনত পৰে সপ্তাহত 3 বাৰ আহিবলৈ যেতিয়া নিৰ্বাচন আহে তেতিয়া মুখ্যমন্ত্ৰী আজি কৈছে যে প্ৰধানমন্ত্ৰী অসমত আহিলে 3 দিন আগতে বিষয়ববীয়াসকল ব্যস্ত থাকিব লাগে নিৰ্বাচনৰ সময়ত সেই ব্যস্ততা নাথাকে নেকি আজি তেখেতে ইতিমধ্যে কৈছে তেওঁ যোৱা নাই কিন্তু বানপানীৰ মাজতে এবাৰ তেখেতে গৈছে নোযোৱাও নহয় বা ৰাজ্যপালগৰাকীও গ'ল তাতে কিবা বিঘ্নিত হৈছে বুলি কোনেও ক'ব নোৱাৰে বৰঞ্চ মানুহৰ এনেকুৱা যদি ৰাজ্যখনৰে হওক বা ৰাষ্ট্ৰখনৰে যিগৰাকী প্ৰধান শাসক
তেখেতে যদি সেই অঞ্চলসমূহ ভ্ৰমণ কৰে তেতিয়াহ'লে বিষয়ববীয়াসকল আৰু সক্ৰিয় হয় আৰু কামত তৰিত গতিয়ে দেখা যায় কিন্তু বিগত সময়ছোৱাৰ যি অভিজ্ঞতা 2014 চনৰ পৰা বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে আচলতে নিজকে বিশ্বগুৰু বুলি ভাবে কিন্তু আচলতে তেওঁ বিশ্বভীৰু প্ৰত্যেকটো প্ৰাকৃতিক দুৰ্যোগেই হওক বা তেওঁৰ বিৰুদ্ধে যদি কোনো ধৰণৰ মন্তব্য মানুহে দিয়ে বা কোনো ধৰণৰ তেখেতৰ বিৰুদ্ধে কিবা ধৰণৰ কাৰ্যসূচী হাতত লয় তেওঁ ভীৰুৰ দৰে পলাই ফুৰে আচলতে তেওঁ মানুহৰ মুখামুখি হ'বলৈ সাহস নাই তেখেতৰ কোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগেই হওক বা কোনো ধৰণৰ অভিযোগ তেওঁ মুখামুখি কৰিব নিবিচাৰে আজি 2014 চনৰ এতিয়ালৈ তেওঁ এগৰাকী প্ৰধানমন্ত্ৰী হিচাপে মুকলিমূৰীয়াকৈ সাংবাদিক মেল দি নাপালে তেখেতে আৰু তেখেতে এগৰাকী প্ৰত্যক্ষভাৱে ক'বলৈ গ'লে তেখেত নিজৰ ধৰণৰ কোনো কথা তেওঁ ক'ব নোৱাৰে কাৰণ টেলি প্ৰমোটাৰে যি কয় তেওঁ সেই মুখেদি সেয়াই তেখেতৰ মুখেদি ওলায় আচলতে এনেকুৱা প্ৰধানমন্ত্ৰী দেশৰ কাৰণে আমাৰ কাৰণে এক লজ্জাৰ বিষয় আচলতে তেখেতে মানুহৰ দুখ দুৰ্গতিৰ তেখেতৰ উপলব্ধি নাই কাৰণ যিগৰাকী ব্যক্তি নিজৰ পত্নীকে মুখামুখি কৰিব নোৱাৰিলে নিজৰ পত্নীকে তেওঁ মানে পত্নীৰ পৰাই পলাই ফুৰিলে গতিকে মানুহৰ দুখ দুৰ্গতিৰ তেখেতৰ কোনো বিষয় নহয় তেখেত নিৰুৰ ভূমিকা পালন কৰি আছে তেখেতে আচলতে নিৰু আৰু কুম্ভকৰ্ণ নিদ্ৰাত থাকে যেতিয়া দেশৰ বিপদগ্ৰস্ত ৰাজ্যসমূহৰ অৱস্থা হয় তেতিয়া তেনেকুৱা ধৰণৰ মানে তেওঁ ভূমিকা পালন কৰে কিছুদিন আগতে দিল্লীত যি ধৰণৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত যি ধৰণৰ অত্যাচাৰ কৰা হ'ল তাৰপিছত যেতিয়া বিভিন্ন পক্ষৰ মানে আলাপ আলোচনাৰ জৰিয়তে যিসকলে আন্দোলন কৰিছিলে তেওঁলোকক বুজাই পৰাই তেওঁৰ এই বিষয়সমূহ শান্ত কৰোৱা হ'ল তাৰপিছতে তেওঁ ৰাতি 12টা বজাত তেওঁৰ মনত পৰিলে আৰু আচলতে তেখেত হৈছে আন্ধাৰৰ ৰজা আন্ধাৰত তেওঁ কাম কৰি ভাল পায় ইতিপূৰ্বে অসমৰ দেশৰ যেতিয়া ডিমনিটাইজেশ্যন হৈছিলে সেয়াও তেওঁ ৰাতিৰ ঘোষণা কৰিছিলে অসমৰ মানে ভাৰতবৰ্ষৰ যেতিয়া আপোনাৰ কৰোণাৰ যিটো নেশ্যনেল লকডাউন সেয়াও তেওঁ ৰাতিয়ে ঘোষণা কৰিছিল আচলতে তেওঁ অন্ধাৰৰ ৰজা তেওঁ আচলতে দিনত বা মানুহৰ মাজত কাম কৰি ভাল নাপায় তেওঁ এজন ভীৰু আচলতে ঠিক আছে মই প্ৰিয়ংকা তামুলীৰ ওচৰলৈ আহিছোঁ প্ৰথমতেতো চাওক আজি শিৱসাগৰ যোৰহাট গোলাঘাট বা চৰাইদেউ যি পৰিস্থিতি হৈছে ভগৱান নকৰক তেনে পৰিস্থিতি আমাৰ অসমৰ ৰাইজে যাতে পুনৰবাৰ সন্মুখীন নহয় তাকে কামনা কৰিছোঁ কাৰণ হয়তো সেইবোৰ অঞ্চলত আজি যোৱা 50-60 বছৰতো তেনেধৰণৰ বান পৰিস্থিতি সৃষ্টি হোৱা নাছিলে সেইকাৰণে এইটো মুহূৰ্ততো মই এটা কথা বিশ্বাস কৰোঁ যে আমি সকলোৱে নিজৰ ৰাজনৈতিক দিশসমূহ চাইড কৰি কিনে ৰাজনীতিৰ ঊৰ্ধত গৈহে কাম কৰাটো উচিত হয় আমাৰ বাবে মানৱতাৰ খাতিৰত আৰু এই পৰিস্থিতিত যিখিনি ধ্বংস হৈছে তাৰ বাবে আমাৰ মুখ্যমন্ত্ৰী জনাই বা আমাৰ বিধায়কসকলে বা আমাৰ মন্ত্ৰী প্ৰথম দিনৰ পৰাই তাতে আছে দলীয় কাৰ্যকৰ্তাসকলেও যিমান পাৰে সহায় বা উদ্ধাৰ অভিযানে হওক সাহায্য দিয়াৰ ক্ষেত্ৰতে হওক সহায়ৰ হাত আগবঢ়াবলৈ চেষ্টা কৰি আছে ইনফেক্ট আপোনাৰ আমাৰ 16 কোটি টকা খৰচ কৰি আপোনাৰ কাপোৰ কানি পঠোৱা হৈছে 1,80,000 চাদৰ মেখেলা টি-চাৰ্ট তাৰপিছত আপোনাৰ 1.5 লাখ আঁঠুৱা তেনে ইয়াৰ পৰাই সেইদিনা পৰহি আপোনাৰ আমাৰ ষ্টেট অফিচৰ পৰাই পঠোৱা হৈছে আৰু লগতে খাদ্য সামগ্ৰীও দিয়া হৈছে আৰু সেয়াই নহয় ইনফেক্ট আমাৰ মুখ্যমন্ত্ৰী জনাই এইটোলৈকে কৈছে যে ইঞ্চুৰেঞ্চ কোম্পানীৰ লগত কথা পাতিব ইঞ্চুৰেঞ্চ কোম্পানীৰ লগত কথা পাতি ইঞ্চুৰেঞ্চ পোৱাত সহায় কৰাটো প্ৰচেষ্টা কৰিব লগতে আপোনাৰ কিতাপ পত্ৰ নষ্ট হোৱা কিতাপ পত্ৰ দিয়া হ'ব বুলি কৈছে ষ্টুডেণ্টছক বা আপোনাৰ ডকুমেণ্ট যদি নষ্ট হৈছে সেও দিয়া হ'ব বুলি কৈছে ষ্টুডেণ্টছক 2 মাহৰ অৰুণোদয় একেবাৰতে দিয়া হ'ব বুলি কৈছে 2500 টকাকৈ দিয়া হ'ব বুলি কৈছে আৰু আপোনাৰ 15,000 টকা এইটো এবাৰৰ কাৰণে 15,000 টকা ইনিচিয়েল এটা এমাউণ্ট দিয়া হ'ব বুলি কৈছে তাৰপিছত যেতিয়া এছেছমেণ্ট কৰি যোনটো ক্ষতিগ্ৰস্ত হৈছে একচুৱেল ক্ষতিগ্ৰস্ত যিমানখিনি হৈছে সম্পূৰ্ণ তাৰে মূল দিয়া হ'ব বুলি কৈছে মুখ্যমন্ত্ৰী জনাই চাওক আমাৰ মুখ্যমন্ত্ৰী জনাই যিমান পাৰে সহায় কৰিব চেষ্টা কৰিছে আমাৰ জনসাধাৰণৰ আৰু লগতে মই এইখিনিতে এইটোৱে ক'ব বিচাৰিছোঁ যে ইমানখিনি যে এনাউন্সমেণ্ট হৈছে আজি বানপীড়িত লোকসকলৰ বাবে ইমানখিনি এনাউন্সমেণ্ট চেণ্ট্ৰেলৰ সহায় নোহোৱাকৈ জানো সম্ভৱ হ'ল হয় নিশ্চিতভাৱে আজি মুখ্যমন্ত্ৰীজনাই নিজে কৈছে যে তেখেতে ইমানখিনি এনাউন্সমেণ্ট একমাত্ৰ এইটো কাৰণেই কৰিব পাৰিছে কাৰণ চেণ্ট্ৰেলে তেখেতক অনুমতি প্ৰদান কৰিছে দিয়াৰ বাবে আৰু প্ৰধানমন্ত্ৰীজনাই নিৰন্তৰভাৱে মুখ্যমন্ত্ৰীৰ লগত ফোনৰ যোগেদি যোগাযোগত আছে আৰু এটা কথা এইটো আমি স্বাভাৱিক কথা যে প্ৰধানমন্ত্ৰীয়ে আহি ইয়াত অহাটো আমাৰ কাৰণে এতিয়া এই বিপদৰ সময়ত বেছি লাভৱান হ'ব নে কেন্দ্ৰৰ পৰা আমি সহায় লাভ কৰাটোহে আমাৰ কাৰণে বেছি লাভৱান হ'ব আমি সেইটোহে বিবেচনা কৰি চাব লাগে আজি প্ৰধানমন্ত্ৰীৰ মাজত নক'ব সেইটো উল্লেখ কৰি দিয়ক এইকেইদিনত কিমান টকা প্ৰদান কৰিলে মই আপোনাক উত্তৰ দিবলৈ প্ৰথম কথাটো ইয়ালৈকে অহা নাই মই ৰাইজকহে উত্তৰ দি আছো সেইকাৰণে মাজত নক'ব আৰু আপুনি মোক বিশেষকৈ প্ৰশ্ন নকৰিব যি প্ৰশ্ন কৰিব আছে এনকোয়াৰি কৰিব ৰাইজে কৰিব আপোনাৰ চৰকাৰ পক্ষৰ মুখপাত্ৰ আমি কমে বিৰোধী দলৰ হৈ আপুনি ৰাইজক টকশটো নষ্ট কৰা আৰম্ভ কিয় কৰিলে অলপমান নকওকচোন কথাখিনি ৰাইজে জানিব বিচাৰে কিমান টকা প্ৰদান কৰিছে এইটো কৈ দিয়ক ঠিক আছে কওক প্ৰিয়ংকা তামুলী কওক
সো চাওক আজি আমাৰ প্ৰধানমন্ত্ৰী অহাৰ লগে লগে প্ৰশাসনে 3 দিন আগৰ পৰাই তেখেতৰ লগত ব্যস্ত হৈ যাব লাগিব প্ৰটকলৰ কথা থাকে সো প্ৰধানমন্ত্ৰী এতিয়া সেই প্ৰশাসন প্ৰধানমন্ত্ৰীৰ লগত ব্যস্ত হোৱাটো আমাৰ কাৰণে জৰুৰী নে শিৱসাগৰ চৰাইদেউত সহায় কৰি থকাটো আমাৰ কাৰণে জৰুৰী সেইখিনি কথা সামান্য কথা বিৰোধীয়ে কিয় বুজিবলৈ চেষ্টা কৰা নাই আজি যি এটা কি কথাত মানে টপিক নাই কাৰণে টপিক উঠোৱা টাইপ কৰি আছে বিৰোধীয়ে কাৰণ চেন্ট্ৰেলে যিমান পাৰে আমাৰটো সাহায্য প্ৰদান কৰাত সহায় কৰি আছে সেইটো চকু দিব লাগে আৰু এইখিনিতে চাওক আজি টপিকটো আছিল আমাৰ বানপানী কিন্তু যেহেতু কংগ্ৰেছৰ নিকৃষ্ট মানসিকতাৰ মই কি কথা কম আৰু নিকৃষ্ট মানসিকতা দেখুৱাই সাইজুদ্দিন আহমেদ ডাঙৰীয়াই আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পত্নীৰ কথাও ক'লে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিজৰ পত্নীৰ সন্মুখীন হ'ব নোৱাৰে বুলি এইবোৰ ব্যক্তিগত মিছা কথা কৈছে নেকি হেতু মিছা কথা কৈছে নেকি 2019 চনলৈকে যিগৰাকী 2019 চনলৈকে যিগৰাকী ব্যক্তিয়ে নিজৰ পত্নীৰ পৰিচয় লুকাই থৈছিলে যিজন ব্যক্তিয়ে নিজৰ পত্নীৰ পৰিচয় লুকাই থৈছিলে হেতু মিছা কথা নেকি জৱাহৰলাল নেহৰুৰ সিগাৰেট খাই থকা ঘটনা ছোৱালীৰ লগত আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীৰ কথা আপোনালোকে মুখত নানিব মানে আপোনালোকৰ নিচিনা বেবিচাৰী দল এটা মুখত নৰেন্দ্ৰ মোদীৰ পত্নীৰ কথা মুখত নানিব বৰ্তমান অসমৰ বানপানীৰ কাৰণে কিমান টকা সাহায্য প্ৰদান কৰিছে সেই কথা অকমান কৰিব নোৱাৰে আপুনি নৰেন্দ্ৰ মোদীৰ পত্নীক বেয়াকৈ কৈ আছে ইমান নিকৃষ্ট মানসিকতা আপুনি ৰাজনীতি কৰিছে আপোনাৰ পৰিয়ালৰ মানুহক বেয়াকৈ ক'লে ভাল লাগিব নেকি আপুনি ৰাজনীতি কৰিছে আপোনাৰ পৰিয়ালৰ মানুহক আমি জানিব নালাগে নহয় কি চিঞৰি আছে আপুনি নৰেন্দ্ৰ মোদীৰ এগেইনষ্টত কথা কয় কিন্তু আপুনি তেখেতৰ পত্নীক কেলে টানি আনিছে ব্যক্তিগত বিষয় টানি নানিব দুৰ্যোগৰ সময়ত আপুনি নৰেন্দ্ৰ মোদীৰ পত্নীক কিয় টানি আনিছে দুৰ্যোগৰ সময়ত ৰাইজৰ লগত থকাটো আপোনাৰ কাৰণে জৰুৰী হ'ব লাগিছিলে কিন্তু আপোনালোকৰ নিকৃষ্ট মানসিকতা আছে এই সময়ছোৱাত আপোনালোকে নৰেন্দ্ৰ মোদীৰ পত্নীৰ ওপৰত কমেণ্ট মাৰাৰ পৰা বিৰত নাথাকিলে তাৰ পৰাই প্ৰমাণ আপোনালোকৰ নিকৃষ্ট মানসিকতা নিজৰ মানসিকতাৰ প্ৰমাণ আপুনি নিজৰ কথাৰে দি আছে সাইজুদ্দিন আহমেদ ডাঙৰীয়া আৰু লগতে মই যেতিয়া কথা কৈ আছিলো মোৰ সময়ত আপুনি কিয় মাজত চিঞৰি আছে আপুনি ইমান দেৰি কথা ক'লে কিমান তলচোৱা কথা ক'লে তথাপিতো মই একো নক'লো কিন্তু মোৰ সময়ত আপুনি কিয় মাজত কথা কৈ দিয়ক এই বানপানীত এই দুৰ্যোগত আপুনি নৰেন্দ্ৰ মোদী কিমান টকা প্ৰদান কৰিলে এই দুৰ্যোগৰ সময়ত কিমান টকা প্ৰদান কৰিলে সেই কথা অসমৰ জনসাধাৰণক জনাওক কিমান টকা প্ৰদান কৰিলে এই দুৰ্যোগৰ সময়ত 2014 চনৰ পৰা আজি 26 চনলৈকে কেন্দ্ৰীয় চৰকাৰে অসমৰ এনডিআৰএফ ফাণ্ডত কিমান টকা প্ৰদান কৰিছে সেই হিচাপ অসমৰ জনসাধাৰণে আপোনালোকৰ পৰা হিচাপ বিচাৰিছে আজি আপোনালোকৰ পৰা হিচাপ বিচাৰিছে কিমান টকা আপোনালোকে প্ৰদান কৰিছে অসমৰ জনসাধাৰণক এনেকুৱা এক দুৰ্যোগৰ সময়ত আপোনালোকে পুনৰ কথা কয় অসমৰ জনসাধাৰণক বুঢ়াব খুজিছে আপোনালোকে কিমান টকা প্ৰদান কৰিছে আপুনি কৈ নিদিয়ে কিয় আপুনি চিধা চিধি কিয় কৈ নিদিয়ে অসমৰ জনসাধাৰণক কিমান টকা প্ৰদান কৰিছে অসমৰ জনসাধাৰণক কিমান টকা প্ৰদান কৰিছে এই দুৰ্যোগৰ সময়ত কিমান টকা সাহায্য প্ৰদান কৰিছে তাকে আপুনি কৈ দিয়ক কিমান টকা প্ৰদান কৰিছে আপুনি মুখস্থৰ কথা ক'ব নালাগে আপুনি চিধা চিধি কৈ দিয়ক অসমৰ এই দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰে এই পৰাচম বুলি কোৱা যিসকলে অষ্টলক্ষীৰ কথা কয় এই পৰাচমৰ কাৰণে কিমান টকা প্ৰদান কৰিছে কিমান টকা প্ৰদান কৰিলে সেই কথাটো জনাই দিয়ক আপুনি ক্ষমা খুজক আপোনাৰ যদি শিষ্টাচাৰ আছে নৈতিকতা আছে আপুনি ক্ষমা খুজক নৰেন্দ্ৰ মোদীৰ পত্নীৰ ওপৰত কমেণ্ট পাছ কৰাৰ কাৰণে ঠিক আছে আপুনি ক্ষমা খুজক সাইজুদ্দিন আহমেদ ডাঙৰীয়া দুৰ্যোগৰ সময়ত ৰাইজৰ হকে থিয় দিব লাগে ৰাইজৰ হকে কথা ক'ব লাগে ৰাইজৰ দুৰ্যোগৰ সময়ত কিমান টকা প্ৰদান কৰিছে এই কথা অসমৰ ইমান নিকৃষ্ট মানসিকতা আপোনাৰ ইমান নিকৃষ্ট মানসিকতা জনাই দিয়ক আপুনি কিমান টকা আপোনাৰ আজিৰ সভাত নহয় চৰকাৰে আপোনাৰ ব্যক্তিগত ক'ব লাগে আপুনি যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ব্যক্তিগত কৈছে 2014 চনৰ পৰা গোৰ্খা সমাজক অপমান কৰি থৈছে পাহৰা নাই আপুনি গোৰ্খা সমাজক কি ধৰণে অপমান কৰিছিলে কৈ নেপালী বুলি কৈ অসমৰ ৰাইজে পাহৰা নাই এই নেকি অসমৰ সেই নিকৃষ্ট মানসিকতা মোৰ লগত ঠিক আছে মূল বিষয়লৈ আহক সাইজুদ্দিন আহমেদ মই দুইজনকে অনুৰোধ জনাম মূল বিষয়লৈ আহক কংগ্ৰেছে কি কৰিছে কংগ্ৰেছৰ হিচাপ যি কৰিছে কংগ্ৰেছে কৰিছে যিমান কৰিছে প্ৰত্যেকটো কাম কংগ্ৰেছে কৰিছে আৰু আপোনালোকে কেৱল কংগ্ৰেছৰ সম্পত্তিবিলাক বিক্ৰী কৰি আছে দেশৰ সম্পত্তি কিয় বনাইছে সেই সম্পত্তিবিলাক আপোনালোকে বিক্ৰী কৰি খাই আছে আপোনালোকে খালি বিক্ৰী কৰি আছে এটা ৰাষ্ট্ৰীয় সম্পদ আপোনালোকে বিক্ৰী কৰি আছে স্বাধীনতাৰ পিছত
কিমান সম্পদ কংগ্ৰেছ চৰকাৰৰ দিনত হৈছিলে প্ৰত্যেকটি সম্পদ বিজেপি চৰকাৰে কেৱল বিক্ৰী কৰিব জানে নিজে গৰিব একো নাজানে ঠিক আছে এজনে কওক হয় প্ৰিয়ংকা তামুলী আপুনি শেষ কৰি লওক মই সাইজুদ্দিন আহমেদ আপোনাৰ ওচৰলৈ আহিম প্ৰিয়ংকা তামুলী কওক সাইজুদ্দিন আহমেদ ডাঙৰীয়া আপুনি কিন্তু পুনৰবাৰ এনেকুৱা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি নকৰিব আপুনি হুলস্থুল কৰো বুলি কৰিলে ইয়াতো আমি কিন্তু প্ৰত্যুত্তৰ দিব আমিও জানো ভালদৰে আমি চুপচাপ বহি থকা নহয় আপুনি ক'লে কিমান টকা প্ৰশ্নটো দিয়ক অসমৰ জনসাধাৰণ জানিব লাগিব ঠিক আছে তামুলী মই প্ৰশ্ন কৰিমেই মই আহি আছো সাইজুদ্দিন আহমেদ আপোনাৰ ওচৰলৈ আহি আছো কওক এতিয়া চাব আজি অসমৰ জনসাধাৰণৰ আমাৰ মুখ্যমন্ত্ৰীজনৰ ওপৰত বিশ্বাস আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰেকৰ্ড চাব যি কথা কৈছে মুখেৰে সেই কথা সত্যত পৰিণত কৰি দেখুৱাইছে দিঠকত পৰিণত কৰি দেখুৱাইছে আজি শিৱসাগৰ চৰাইদেউ সমগ্ৰ তাৰে ৰাইজৰ আমাৰ মুখ্যমন্ত্ৰীৰ ওপৰত আশ্বাস আছে বিশ্বাস আছে আৰু মুখ্যমন্ত্ৰীজনাই যিহেতু কৈছে যিখিনি দিম বুলি কোৱা হৈছে যিখিনি প্ৰতিশ্ৰুতি দিয়া হৈছে ক্ষতিগ্ৰস্তক যিখিনি ক্ষতি পূৰণ দিয়া হ'ব বুলি কোৱা হৈছে সকলোখিনি সম্পূৰ্ণ কৰিব বুলি আমাৰ মুখ্যমন্ত্ৰীজনাৰ ওপৰত আশ্বাস আছে আৰু লগতে মৃতকৰ পৰিয়াললৈ 9 লাখ টকা দিয়া হ'ব সেইটো চাওক 9 লাখ টকাও দিয়া হ'ব আৰু লগতে পোষ্টমৰ্টেম ৰিপৰ্ট নেলাগে বুলিও ঘোষণা কৰিছে কাৰণ তাৰে পৰিস্থিতিৰ কথাটো বুজিছে আমাৰ আৰু লগতে মই আগতেও কৈছিলোঁ যে এই সময়ছোৱাত আমি ৰাইজৰ হকে মাত মাতিব লাগে ৰাইজক কেনেকৈ সহায় কৰিব পাৰোঁ সেইটোত আমাৰ ফ'কাছটো থাকিব লাগে কিন্তু দুখ লাগে কেতিয়াবা কিছুমান টক শ্ব'ত যে ৰাজনীতি কৰাৰ বাবে প্ৰধানমন্ত্ৰীজনৰ ব্যক্তিগত পৰিয়ালকো টানি আনিব মইতো মনমোহন সিঙৰ পৰিয়ালক টনা নাই মইতো ৰাহুল গান্ধীৰ পৰিয়ালক টনা নাই মইতো গৌৰৱ গগৈৰ পৰিয়ালক টনা নাই আজি টক শ্ব'টোত বানপানী কথা পাতিবলৈ আহিছোঁ আমি ধুনীয়াকৈ বানপানী কথাখিনি পাতিব লাগে আমি কেনেধৰণে মানুহৰ মাজত যাব পাৰোঁ আমি সেই কথাখিনিত ফ'কাছ কৰিব লাগে কিন্তু নাই কংগ্ৰেছৰ এই স্বভাৱটোৰ কাৰণে কংগ্ৰেছক হয়তো কোনেও আঁকোৱালি নলয় সঁচা কৈছোঁ কোনো নলয় আজি কণ্টেক্সট আপোনাৰ ডিমনিটাইজেশ্যনৰ কথা ওলোৱাৰ কি দৰকাৰ আছিলে লকডাউনৰ কথা ওলোৱাৰ কি দৰকাৰ আছিলে বানপানীৰ লগত কেনেধৰণে জড়িত আজি ডিমনিটাইজেশ্যন ৰাতি ঘোষণা কৰাৰ কথা সাইজুদ্দিন আহমেদ ডাঙৰীয়াই উল্লেখ কৰিছেই যিহেতু মই এইখিনিয়ে ক'ব খুজিছোঁ যে কংগ্ৰেছৰ কিয় গাত লাগিছিলে ডিমনিটাইজেশ্যন ৰাতি ঘোষণা কৰাৰ কাৰণে নিজৰ ব্লেক মানিবোৰ হোৱাইট কৰিবলৈ সময় নাপালে কংগ্ৰেছ চৰকাৰে সেইকাৰণে কংগ্ৰেছ চৰকাৰৰ গাত লাগে ডিমনিটাইজেশ্যন ৰাতি কৰাৰ কাৰণে বিজেপিৰ দলীয় খণ্ডত নিৰ্মাণৰ ব্যৱস্থা কৰিছিলে দেশৰ জনতাই গম পাই গৈছে গোটেই দখলদাৰ আপুনি ক'লেই নহ'ব নহয় সাইজুদ্দিন আহমেদ ইলিগেল ৰাজ্য আহে পাকিস্তানৰ পৰা ভাৰতলৈ বাংলাদেশৰ পৰা ভাৰতলৈ ম্যানমাৰৰ পৰা ভাৰতলৈ সেই সময়ত চেইন কাট কৰাৰ কাৰণে চেষ্টা কৰা হৈছিল ডিমনিটাইজেশ্যন কৰি কিনে আপোনালোকৰ গাত লাগে ঠিক আছে সাইজুদ্দিন আহমেদ কওক এটা কথা মই তেখেতক উত্তৰ দিব বিচাৰিছোঁ তেখেতে মোক কৈছে যে আপুনি মই প্ৰশ্ন কৰাৰ কোন তেখেত চৰকাৰী পক্ষ মই বিৰোধী দলৰ হৈ কথা ক'বলৈ তেওঁক প্ৰশ্ন কৰিম বাৰে বাৰে কৰিম যিমানেই তেওঁ অস্বীকাৰ নকৰক কিয় তেখেতে কৈ আছে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ লগত মুখ্যমন্ত্ৰীৰ লগত যোগাযোগ কৰি আছে কিমান টকা প্ৰদান কৰিলে সেইখিনি কথা তেওঁলোকে ৰাজ্যক জনাওঁতে ইমান আপত্তি কিহৰ জল পট ক্লিয়াৰ কৰি কৈ দিয়ক যে কেন্দ্ৰীয় চৰকাৰে এই দুৰ্যোগৰ সময়ত ইমান টকা প্ৰদান কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ কথা কৈছে তেওঁ প্ৰত্যেকটো কথা সঁচা কথা বুলি কয় যিদিনা 19 তাৰিখে যিদিনা বানপানী হ'ল নাগালেণ্ডে চৰকাৰে তেখেতক জনাইছিলে সেই কথা তেওঁ নিজে স্বীকাৰ কৰিছে তাৰপিছত আকৌ তেওঁ অস্বীকাৰ কৰিছে তেওঁৰ কোনো এই সম্পৰ্কে তথ্য নাছিলে কিয় দুতলীয়া কথা তেওঁ কৈ আছে কিছুদিন আগতে তেখেতে কৈছিলে নাগালেণ্ড চৰকাৰে প্ৰত্যেকটো বিষয় তেওঁক জনাইছিলে এতিয়া আকৌ তেওঁ মাজত অস্বীকাৰ কৰিলে আকৌ এতিয়া কৈ আছে নাগালেণ্ডৰ মানে যি উন্নয়নমূলক কাম তাৰ ফল আমি ভুগিবলগীয়া হৈছে আমি নিজে ইয়াৰ প্ৰতিৰোধ কৰিব নোৱাৰিম আইনৰ জৰিয়তে কৰিব লাগিব তেখেতটো নেডাৰ আহ্বায়ক কিয় এইখিনি কৰিব নোৱাৰিব তেখেতক নাগালেণ্ড চৰকাৰৰ লগত তেওঁৰ যোগাযোগ নিশ্চিতভাৱে আছে নেডাৰ আহ্বায়ক তেওঁলোকৰ দলৰ চৰকাৰ কেন্দ্ৰীয় চৰকাৰ তেওঁলোকৰ ৰাজ্যত তেওঁলোকৰ চৰকাৰ দুইখন ৰাজ্যত ইয়াৰ পিছতো কিহৰ কাৰণে আইনৰ সহায় ল'বলগীয়া হয় কিছুদিন আগতে এনেকুৱা ধৰণৰ মন্তব্য প্ৰদান কৰিছিলে আৰু তেখেতে কৈছে মাননীয় তামুলী ডাঙৰীয়ানীয়ে ক'লে যে তেওঁলোকে এই দুৰ্যোগৰ সময়ত ৰাজনীতিৰ কথা নকয় ৰাজনীতি কোনে আৰম্ভ কৰিছে ৰাজনীতিৰ কথা কোনে আৰম্ভ কৰিছে 10 দিন এসপ্তাহ পাৰ হৈ যায় চৰকাৰী পক্ষৰ কোনো ধৰণৰ চৰকাৰে কোনো ধৰণৰ সাহায্য তাতে প্ৰদান কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰী নিজেই স্বীকাৰ কৰিছে 30% অঞ্চললৈ তেওঁলোকে যাবলৈ সক্ষম হোৱা নাই কিয় হোৱা নাই এনেকুৱা দুৰ্যোগৰ সময়ত 2019 চনত মুখ্যমন্ত্ৰী তেতিয়া 2019 চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া বাজেট ভাষণ দিছিলে তেতিয়া কৈছিলে প্ৰাকৃতিক দুৰ্যোগ মোকাবিলা কৰাৰ কাৰণে প্ৰত্যেকটো জিলা একেবাৰে মডাৰ্ণ ইকুইপমেণ্টৰ সৈতে মানে সশ্ৰম হৈ আছে প্ৰত্যেকটো চেণ্টাৰ কিন্তু 19 তাৰিখে বানপানী হ'ল দুৰ্যোগ আৰম্ভ হ'ল শিৱসাগৰত 4খন মাত্ৰ নাও এয়াই নেকি আধুনিকীকৰণ 2019 চনত বিধানসভাত বাজেট ভাষণত এই লেকচাৰ দিছিলে আজি 2026 চন 2014 চনৰ পৰা ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক NDRFৰ যি ফাণ্ড
যি পুঁজি মুকলি কৰি দিব লাগিছিলে সেই পুঁজি এতিয়ালৈ মুকলি কৰি দিয়া নাই 2024 চনত যি বানপানী হৈছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে 3বাৰতকৈ অধিকবাৰ লেটাৰ প্ৰদান কৰিছিলে কেন্দ্ৰীয় চৰকাৰত কাকুতি মিনতি কৰাৰ পিছত মাত্ৰ 39.45 লাখ টকা অসম চৰকাৰক NDRFৰ কাৰণে প্ৰদান কৰিছিলে 2014 চনৰ পৰা 26 চনলৈ এয়াই কেন্দ্ৰীয় চৰকাৰৰ পুঁজি NDRFৰ কাৰণে অসমৰ দুৰ্যোগ নিৰ্বাপনৰ কাৰণে এয়া হৈছে এ ফৰ আছাম যেতিয়া সপ্তাহত অসমত নিৰ্বাচনৰ কাৰণে 3বাৰকৈ আহিব পাৰে খন্তেকৰ সময়ৰ কাৰণে দুৰ্যোগৰ সময়ত মানুহক দেখা কৰিব নোৱাৰে পৰহি দেখোন ৰাজ্যপাল গ'ল কি অসুবিধা হৈছে তাতে মানে প্ৰশাসনৰ আৰু সেই ৰাজ্যপাল গৰাকীক সন্মান সহকাৰে কৈছো ৰেড কাৰ্পেট পাৰি দিছে কি অসুবিধা হৈছে মানুহতে কোনো অসুবিধাৰ কথা কোৱা নাই তেনে ক্ষেত্ৰত প্ৰধানমন্ত্ৰীকে নোৱাৰিলে তেওঁৰ কেবিনেটৰ কোনো ব্যক্তি নাই নেকি আপোনালোকে ক'ব শিৱৰাজ সিং চৌহান ধেমাজি ফ্লাডত শিৱৰাজ সিং চৌহান আহিছিলে কিৰাণী জুজু আহিছিলে সেইটো এবাৰ হলাক লগ না এই বানপানীৰ কথা কৈছো ধেমাজি অসমৰে এটা পাৰ্ট হয় এবাৰ হলাক লগ আৰু কেতিয়াৰ কথা কৈছে এবাৰ হলাক লগ এই কেইদিনমান পূৰ্বে ধেমাজিত বান পৰিস্থিতি হৈছিলে এই কেইদিনমান আগতে বানপানী হৈছিলে ধেমাজিত এতিয়া শিৱৰাজ সিং চৌহান আহিছে কিৰাণী জুজু আহিছে এবাৰ হলাক এবাৰ কি কৰিলে এবাৰ হলাক জনসাধাৰণে এতিয়া শুনি আছে কি বিষয় কথা তেওঁলোকে শিষ্টাচাৰৰ কথা কয় এতিয়া কথা চলি আছে বৰ্তমানৰ দুৰ্যোগৰ কথা ধেমাজিৰ কথা যোৱাবাৰৰ কথা কৈ ধেমাজিতো দুৰ্যোগ হৈছিলে বানপানী আহিছে ভাল হৈছে ভাল হৈছে তেনেকুৱা ক্ষেত্ৰত প্ৰশাসনতো কোনো অসুবিধা মানে মই এটা প্ৰশ্ন কৰিব বিচাৰিছো গতিকে আপোনালোকে এনেকুৱা আভুৱা ভৰা কথাৰে প্ৰশাসনে যেতিয়া এসপ্তাহলৈকে কোনো ধৰণৰ সাহায্য প্ৰদান কৰিব নোৱাৰিলে কিন্তু ব্যক্তিগত প্ৰচেষ্টাত বিভিন্ন দল সংগঠন ব্যক্তিয়ে কিন্তু তাতে সাহায্য প্ৰদান কৰিছে চৰকাৰৰ বা প্ৰশাসনৰ কি এনেকুৱা ধৰণৰ অপাৰগতা আছিলে তেওঁলোকে কয় তেওঁলোকে প্ৰত্যেকটো ক্ষেত্ৰতে হস্তম হৈ থাকে টকাৰ কোনো অভাৱ নাই কিন্তু তেওঁলোকৰ দলীয় পুঁজি কালেকশ্যন কৰি তেওঁলোকে 12 কোটি টকা এসপ্তাহ থাকিব লাগে কিন্তু যেতিয়া দেখিব পালে দেশ বিদেশৰ পৰা ব্যক্তিগত পুঁজিৰ পৰা তাতে সহায় সাহায্য আৰম্ভ কৰিছে তেতিয়া তেওঁলোকৰ মানে টোপনি ভাঙিলে আৰু তেতিয়াহে তেওঁলোকে সাহায্যৰ কথা চিন্তা কৰিলে এনেকুৱা ধৰণৰ আভুৱা ভৰা কথাৰে অসমৰ জনসাধাৰণে আপোনালোকক ঠিক আছে মই চাওক অভিযোগ প্ৰতি অভিযোগ চলি থাকিব ইয়াত প্ৰশ্ন দুটা আহিছে প্ৰশ্নটো কি হৈছে যে এটা কথা হ'ল যে বানপানী যিটো দুৰ্যোগ চৰাইদেউ আৰু শিৱসাগৰ জিলাত হৈছে সেই দুৰ্যোগটো এটা অভাৱনীয় পৰিৱেশ সেই ধৰণৰ পৰিৱেশৰ কল্পনা আমি অসমত আৰু দ্বিতীয়বাৰ কেতিয়াও নহওক আমি সেইটোৱে কল্পনা কৰিম আমি প্ৰাৰ্থনা জনাম কতোৱে নহয় বিশেষকৈ কতোৱে নহওক আমি যিহেতু আমি অসমীয়া বা আমি অসমত থাকোঁ আমি আমাৰ নিজৰ ৰাজ্যখনৰ প্ৰথম কথা ক'ম যে যাতে এইটো আৰু দ্বিতীয়বাৰলৈ আমি সেই দেখিব নালাগে কাৰণ যিসকল ভুক্তভোগী লোক আছে তেওঁলোকে আকৌ পুনৰ অৱস্থা ঘূৰি আহিবলৈ কিমান দিন লাগিব কাৰণ সৰ্বস্ব হেৰুৱাই গৈছে কাৰোবাৰতো ঘৰ সেই ঘৰটোত থাকিব পৰা অৱস্থাত নাই আৰু সেই ঘৰ তেওঁলোকে নতুনকৈ নিৰ্মাণ কৰিব লাগিব তেওঁলোকৰ সৰ্বস্ব হেৰাইছে পিন্ধি থকা বস্ত্ৰটোৰ বাহিৰে অন্য একো নাই তেনেকুৱা অৱস্থা এতিয়া যেতিয়া পলস আমি দেখা পাই আছোঁ আৰু যেতিয়া পানী শুকাইছে এতিয়া তাৰ তলত কি সোমাই আছে আপুনি ক'ব নোৱাৰে কাৰ মৃতদেহ সোমাই আছে এতিয়া সকলোতকৈ ডাঙৰ সমস্যা হ'ব যে প্ৰলয়ৰ পিছত বা এনেধৰণৰ প্ৰলয়ংকাৰী বানৰ পিছত যিটো মহামাৰীৰ ৰূপ লয় সেই মহামাৰীক আমি এতিয়া চাব লাগিব যাতে সেইটোৱে যাতে সেনেকুৱা ধৰণৰ এটা ৰূপ ল'ব নোৱাৰে এতিয়া প্ৰশ্নটো ইয়াত আছে দুটা মোৰ মনত আহিছে যে প্ৰধানমন্ত্ৰী যেনিবা আহি পেলাই হেলিকপ্টাৰ বা এৰোপ্লেনেৰে চাই গ'ল তাৰ পাছত কি হ'ল উত্তৰটো আৰু দ্বিতীয় প্ৰশ্নটো হ'ল প্ৰধানমন্ত্ৰী নাহাৰ কাৰণে আমাৰ লোকচান কি হ'ল এই দুটা প্ৰশ্ন মোৰ দুই পক্ষলৈ মই সুধিছোঁ মই চাইজুদ্দিন আহমেদৰ পৰা আৰম্ভ কৰিছোঁ এতিয়া কথাটো হৈছে প্ৰধানমন্ত্ৰী অহাৰ এটাই বেনিফিট তেওঁ নিজ চকুৰে এই দুৰ্যোগসমূহ চাব আৰু এই দুৰ্যোগসমূহ তেওঁ যেতিয়া প্ৰত্যক্ষভাৱে নিজ চকুৰে চাব উপলব্ধি কৰি প্ৰয়োজনীয় যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে নিশ্চিত তেওঁ ঘোষণা কৰিব লাগে বা কৰিব কিন্তু এতিয়ালৈকে তেওঁ কোনো ধৰণৰ ঘোষণা কৰা নাই যেতিয়া প্ৰধানমন্ত্ৰী এগৰাকী এই মানে দুৰ্যোগটো নিজ চকুৰে চাব ইয়াৰ মানে গভীৰতা উপলব্ধি কৰিব পাৰিব নিশ্চিতভাৱে কম বেছি পৰিমাণে জনসাধাৰণৰ কাৰণে ভাল হ'ব আৰু এটা সাধাৰণ মানে বিপদৰ সময়ত মানুহে এইটো বিচাৰে সহানুভূতিটো বিচাৰে দূৰৰ পৰা ফোনত এতিয়া আপোনাৰ মোৰ ব্যক্তিগত কথা কৈছোঁ মোৰ যদি ঘৰত কিবা অসুবিধা হয় আপুনি ফোনত খবৰ লোৱাতকৈ যেতিয়া আপুনি নিজ সশৰীৰে তাতে উপস্থিত হ'ব নিশ্চিতভাৱে মোৰ মনত অলপ হ'লেও সাহস আহিব এই মানুহখিনিৰ যি দুৰ্যোগ হৈছে এনেকুৱা এটা গাঁও আছে 70 গৰাকীকৈ ব্যক্তি নিখোজ হৈ আছে তাতে যিসকল ব্যক্তি জীয়াই আছে সেই মানুহখিনিৰ মনত কিছু পৰিমাণলৈ সাহস আহিব এনেকুৱা ধৰণৰ আপুনি এই লাভৰ কথা কৈছে আৰু তেওঁ যেতিয়া ইয়াত আহি এটা ঘোষণা কৰি থৈ যাব তাৰ নিশ্চিত ফলপ্ৰসূ কিবা এটা
ফলাফল ওলাব আৰু প্ৰশাসনে সষ্টম হিচাপে কাম কৰিব এসপ্তাহলৈকে প্ৰশাসনে কোনো কামেই কৰা নাই যিদিনা দুৰ্যোগ আৰম্ভ হ'ল 19 তাৰিখে এগৰাকী ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা ৰাতি 1 বজাত 2 বজাত ডিচিক কেইবাবাৰো ফোন কৰিছে কোনো ধৰণৰ উত্তৰ পোৱা নাই কোনো ধৰণৰ সদুত্তৰ তেওঁলোকৰ পৰা ফোনেই তোলা নাই কিন্তু যেতিয়া ৰাষ্ট্ৰখনৰ মুৰব্বী এগৰাকী ইয়াত ভিজিট কৰিব বিষয়সমূহ উপলব্ধি কৰিব আৰু সংবাদ মাধ্যমৰ যোগেদি তেখেতসকলৰ কৰিবলগীয়াখিনি ঘোষণা কৰিব নিশ্চিতভাৱে ৰাজ্যখনৰ নাগৰিক আমিও আশ্বস্ত হ'ম ইয়াৰ ইতিপূৰ্বে যেতিয়া 2004 চনত নামনি অসম মধ্য অসমত বানপানী হৈছিলে সেই সময়ত প্ৰধানমন্ত্ৰী আহি পেলাই এয়াৰপৰ্টত গোটেই অসম ভ্ৰমণ কৰি আহি পেলাই এয়াৰপৰ্টত যেতিয়া ঘোষণা কৰিলে 500 কোটি টকা স্পেচিয়েল পেকেজ তাৰ পৰৱৰ্তী সময়তো স্পেচিয়েল পেকেজ ঘোষণা কৰিলে নিশ্চিতভাৱে ৰাজ্যখনৰ জনসাধাৰণ সুখী হৈছিলে ঠিক আছে আৰু এনেকুৱা ধৰণৰ চাওক আজিলৈ কেন্দ্ৰীয় চৰকাৰে অসমৰ দুৰ্যোগ নিৰ্বাপনৰ কাৰণে 2014 চনৰ পৰা কোনো ধৰণৰ স্পেচিয়েল পেকেজ ঘোষণা কৰিব নোৱাৰিলে এ ফৰ আছাম বুলি কয় 2024 চনত বৰ্তমানৰ মুখ্যমন্ত্ৰী তিনিবাৰ চিঠিৰে কাকতি মিনতি কৰাৰ পিছতে 39.45 লাখ টকা অসমৰ দুৰ্যোগৰ কাৰণে ৰেহাই কৰি মানে মুকলি কৰি দিছিলে এনেকুৱা সময়ত যদি কেন্দ্ৰীয় চৰকাৰৰ মানে খালি ফোনতেই ব্যস্ত থাকিব লগা হয় তাৰ পিছত আৰু কেনেকুৱা কথা ঠিক আছে মই প্ৰিয়ংকা তামুলী ওচৰলৈ আহিছোঁ সেই দুটাই প্ৰশ্ন চাওক হেৰি দীক্ষিত দা এইটো পৰিস্থিতিতো প্ৰথম কথা আমি মানুহৰ হকে চিন্তা কৰিব লাগে আৰু মই যদি এগৰাকী অসমৰে জীয়ৰী হিচাপে মোক প্ৰশ্ন কৰে প্ৰধানমন্ত্ৰী অহাটো ইয়াত জৰুৰী নে আমি চেণ্ট্ৰেলৰ পৰা ফাণ্ড পোৱাটো চেণ্ট্ৰেলৰ সহায় পোৱাটো বেছি জৰুৰী নিশ্চিতভাৱে ইয়াত আমি চেণ্ট্ৰেলৰ পৰা সহায় পোৱাটো আজিৰ প্ৰেক্ষাপটত আমাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয় আৰু আজি মুখ্যমন্ত্ৰীজনে যিমানখিনি ঘোষণা কৰিছে ইনফেক্ট যাৰ ঘৰ পৰ্যন্ত বহুতৰ ধ্বংস উঠি গৈছে পাৰ্মানেণ্টলি ডেমেজড হওক বা যোনখিনি মানে হাফ ডেমেজড হৈছে বা মাইনৰ ডেমেজ হৈছে তেনেধৰণৰ নিৰীক্ষণ কৰিবলৈ দিয়া হৈছে কাৰণ ক্ষতিপূৰণ দিয়া হ'ব ঘৰসমূহৰে হওক বা গাড়ীসমূহৰ ইঞ্চুৰেঞ্চৰ টকা পৰ্যন্ত দিয়া হ'ব কাৰণ যি পৰিস্থিতি হৈছে হয়তো মানুহৰ ঘৰত এপাত চামুচো নাই চামুচ বাদে দিয়কচোন কাপোৰযোৰ পিন্ধি থকা কাপোৰযোৰৰ বাদে আৰু হাতত একোৱে ৰাখিব নোৱাৰিলে কাৰণ তাতে ছেকেণ্ডত পানী আহি গৈছিলে যি ধৰণে পানী আহিছিলে সেইটো ছেকেণ্ডত আহি মহাপ্ৰলয়ৰ সৃষ্টি হৈছিলে এই সময়ছোৱাত আমি ৰাইজৰ হকে কেনেকৈ থিয় দিব পাৰোঁ সেইটোহে চাব লাগে আৰু নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন দলীয় কাৰ্যকৰ্তা ময়ূৰ বৰগোহাঁই ডাঙৰীয়া হওক সুশান্ত বৰগোহাঁই ডাঙৰীয়া হওক MLA বিধায়ক মন্ত্ৰী সকলোৱে বিমল বৰা ডাঙৰীয়া সকলোৱে কষ্ট কৰি আছে তাত আৰু ৰাইজেও কিন্তু ৰাজনীতি বাদ দি ৰাইজেও কিন্তু ওলাই গৈছে দেই মানুহখিনিক হয় সেইটো মই ভাল লাগে কাৰণ মানৱতাটো আমি জীয়াই ৰাখিব লাগিব মানৱতাই যদি জীয়াই নাথাকে আমি এখন দুনিয়াত থাকি কিনো কি কৰিম না মই এটা এই বিষয়ৰ লগতে মই এটা ছাজেশ্যন এটা দিব বিচাৰিছোঁ মোৰ এইটো মই দুই পক্ষকে আপোনালোকে সন্মতি হয় নে নহয় চাব এতিয়া চাওক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহে বিগত সময়ছোৱাত আপোনাৰ বিভিন্ন মানে সাহায্য লৈ পেলাই ট্ৰাক লৈ গোটেইখন গৈ আছে এতিয়া ধৰক নলবাৰী বা অন্যান্য অঞ্চল বা আপুনি যদি সিফালৰ পৰা চাই সেই মানুহখিনিয়ে এতিয়া কোন জেগাত বেছি সাহায্যৰ প্ৰয়োজন আছে কাক প্ৰয়োজন আছে সেইখিনি বাহিৰৰ মানুহে জনাটো সম্ভৱ নহয় তো এনেকুৱা এটা ব্যৱস্থা কৰিব নোৱাৰি নেকি যে জিলা প্ৰশাসনে জিলাসমূহৰ বিভিন্ন স্থানত কিছু চেণ্টাৰ বনাই দিয়ক যিসকল বাহিৰৰ পৰা মানুহ গৈছে তেওঁলোকে নিজৰ সাহায্যৰ যি আছে চাউল দাইল যোনে যি লৈ গৈছে জিলা প্ৰশাসনত তাত জমা দিয়ক ৰিচিভ লওক জিলা প্ৰশাসনে আৰু জিলা প্ৰশাসনৰ তত্ত্বাৱধানত যি অঞ্চলত সেইখিনি এতিয়া বিশেষ প্ৰয়োজন আছে সেই অঞ্চলসমূহলৈ লৈ যাওক তাৰমানে এতিয়া মুহূৰ্তত যিটো মই দেখা পাইছোঁ এতিয়া অন্ততঃ খোৱা সামগ্ৰীৰ অভাৱ নাই খোৱা সামগ্ৰী ইতিমধ্যে যথেষ্ট পৰিমাণৰ হৈ গৈছে এতিয়া ইয়াৰ পিছত কি প্ৰয়োজন হ'ব এতিয়া হয় সেইটোতে কৈছোঁ চাওক এতিয়া মহামাৰী আহিব বেমাৰ আজাৰ আহিব আমাক তাতে মেডিকেল কেম্প লগা হ'ব খোৱা সামগ্ৰী পানীৰ এতিয়া হয়তো প্ৰয়োজন নোহোৱা হৈছে ভগৱানৰ কৃপাত আৰু এতিয়া চাওক আমাক পৰৱৰ্তী সময়ত লাগিব কিন্তু হেল্থ কেম্পহে আমি মেডিকেল সুবিধা মানুহখিনিক কেনেকুৱা ধৰণে দিব পাৰোঁ সেইটোহে চিন্তা কৰিব লাগে আৰু তাৰ বাবে কিন্তু আমাৰ চৰকাৰখনে এই ক্ষেত্ৰত মই কৈ আছোঁ যে এতিয়া সমস্যাটো কি এটা হয় কি আপোনালোকে মই কাকো সমালোচনা কৰিব যোৱা নাই কাম কৰি গৈ আছে আৰু এটা হ'ল পৰিকল্পনাবদ্ধ আৰু অনুশাসনমূলক এটা কাম কাজ এতিয়া যদি এতিয়া ধৰক বিভিন্ন ধৰণৰ আপুনি যিটো ক'লে যে স্বাস্থ্যৰ লগত জড়িত থকা বিভিন্ন মানুহ এতিয়াও চাগে বিভিন্ন ধৰণে যাব সম্ভৱতঃ তেওঁলোকে ছ'চিয়েল মিডিয়াত ফটো নিদিয়ে কিন্তু তেওঁলোক যাব এতিয়া প্ৰশাসনৰ লগত যদি তেওঁলোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে বা প্ৰশাসনে যদি যোৰহাটতে হওক বা সিটো ছাইডৰ পৰা আহক যদি আপুনি কোনোবা এখন স্থানত এটা যদি আমি যেনেধৰণে ধৰক কিছু অনুষ্ঠানত জেগাত এটা চেণ্টাৰ পইণ্ট দিয়া হয় আৰু সেই চেণ্টাৰ পইণ্টত তেওঁ গৈ গম পালে যে অমুক জেগাত স্বাস্থ্য কেন্দ্ৰৰ এটা প্ৰয়োজন আছে আৰু প্ৰশাসন তন্ত্ৰৰ
ব্যৱস্থাৰ মাধ্যমেৰে তেওঁলোকে নিজাববীয়াকৈ যাব কিন্তু প্ৰশাসনতন্ত্ৰই তেওঁলোকক দেখুৱাই দিব যে আপুনি অমুকখন গাঁৱত যাওক বা তমুকখন গাঁৱত যাওক আপোনাৰ এই বিষয়টো হয়তো কৰিব পাৰি নে নোৱাৰি এই বিষয়টো ইতিমধ্যে মানে জিলাখনৰ পুলিচ প্ৰশাসনে এই বিষয়ে ইতিমধ্যে টোল ফ্ৰী এটা নাম্বাৰ দিছে জিলাখনৰ নহয় সেইটো দিছে আৰু সেইমতেই কামবিলাক চলি আছে ঠিকে আপোনাৰ এইখিনি ঠিকে আৰু নিশ্চিতভাৱে বাহিৰত যিসকল গৈ আছে স্থানীয় মানুহৰ সহযোগিতাই হওক প্ৰশাসনৰ সহযোগিতাই হওক কামখিনি কৰি আছে এতিয়া মানে মই ৰাজনীতিৰ কথা বাৰে বাৰে ক'ব নালাগে এই যে ইমান দিন পিছত বিজেপিয়ে পৰহি সাহায্য দিবলৈ গৈছে ৰাজনীতিৰ কথা ৰ'ব সাহায্য দিব গৈছে আপোনালোকে দলৰ ফালৰ পৰা পৰহিহে গৈছে নেকি আপোনালোকৰ প্ৰচাৰৰ পৰা পৰহিহে গৈছে নেকি অকণমান ৰাজনীতিটো বাদ দিয়কচোন চাইজুদ্দিন আহমেদ ডাঙৰীয়া সঁচাটোতো আপুনিও জানে ন আপুনিও জানে পৰহিহে গৈছে নেকি আপোনালোকৰ প্ৰচাৰৰ পৰা আমি কিছুমান কথা প্লে বাক কৰিলে সেইটো কাপোৰ কানিখিনি গৈছে খাদ্য সামগ্ৰী আগতে দিয়া গৈছে অন্য কোনো সংগঠন কোনো ৰাজনৈতিক দলে কিন্তু দলীয় প্ৰতীক বা পতাকা লৈ তাতে হেল্প কৰিব যোৱা নাই কিন্তু বিজেপি কি কৰিছে তাতে দলীয় প্ৰতীক চিহ্নৰে মানুহক ৰিলিফ দিবলৈ গৈছে নহলে আপোনালোকৰ নিচিনা মানুহে ক'ব যে চৰকাৰে একো কৰা নাই চৰকাৰে হাজাৰ হাজাৰ লাখ লাখ বস্তু দিয়াৰ পিছত আপোনালোকৰ নিচিনা মানসিকতা মানুহে ক'ব যে চৰকাৰে একো কৰা নাই বুলি এই কাৰণে কথা কম আপোনালোকৰ কাৰণে কৰিবলগীয়া হয় বা আপুনিও এইটো কথা কৈছে যে কেন্দ্ৰীয় চৰকাৰে আপুনি নিজে কোৱা নাই কেন্দ্ৰীয় চৰকাৰে বা মুখ্যমন্ত্ৰী বা মুখপাত্ৰগৰাকী ক'লে যে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰি আছে প্ৰধানমন্ত্ৰী আহিব নালাগে বা ইয়াতে যিমান যি কৰিব লাগে কৰিব বা কৰি আছে কিন্তু সংসদত এই বিষয়ত মন্ত্ৰীৰ উত্তৰ কি আছিল কেন্দ্ৰীয় মন্ত্ৰী নিশ্চিতভাৱে আপুনি অৱগত তেখেতে কি কৈছে যে দুৰ্যোগ নিৰ্বাপনৰ কাৰণে দুৰ্যোগৰ মোকাবিলা কৰাৰ কাৰণে আমাৰ কোনো কৰিবলগীয়া নাই যি কৰিব ৰাজ্য চৰকাৰে কৰিব আমি কোনটো মানি ল'ম এইটো মোৰ নিজৰ কথা নহয় সংসদত মন্ত্ৰী বিভাগীয় মন্ত্ৰীৰ উত্তৰ এইটো আমি কোনটো মানি ল'ম মুখ্যমন্ত্ৰীয়ে কৈ আছে এটা যে প্ৰধানমন্ত্ৰী তেওঁ সাহস দিছে আৰু সেই বিভাগৰে কেন্দ্ৰীয় মন্ত্ৰীয়ে সংসদত উত্তৰ দিছে এই বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ কোনো দায়িত্ব নাই যিমান দায়িত্ব আছে কৰিবলগীয়া আছে ষ্টেট গভৰ্ণমেণ্টে ৰাজ্যিক চৰকাৰৰ সেয়া দায়িত্ব এই ধৰণৰ কথাৰে আমি কোনটো মানি ল'ম এতিয়া মুখ্যমন্ত্ৰীগৰাকীৰ কথাটোৱে মানি ল'ম যে তেখেতক ফোনত সহায় কৰি মানে সহযোগ কৰি আছে বা সেই বিভাগৰ মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰীৰ কথা সংসদত দিয়া মানে দেশৰ সংসদত যি উত্তৰ দিব সেইটো মানি ল'ম আৰু সময়ে সময়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেকৈ দূৰ কথা কয় যি কথা পৰৱৰ্তী সময়ত তাৰ কোনো ভিত্তি নাথাকে যি কথা বহুবাৰ সেই কথা প্ৰমাণ হৈ গৈছে এই দুৰ্যোগৰ সময়তো নাগালেণ্ড চৰকাৰৰ লগত তেওঁৰ যোগাযোগ আছিলে নাগালেণ্ড চৰকাৰে তেওঁক কৈছে আমি প্ৰতিৰোধ কৰিছো তাৰ পৰৱৰ্তী সময়ত তেওঁ ক'লে আমাক জনোৱা নাই কোনটো মানি ল'ম আমি মই যোনটো কেন্দ্ৰীয় মন্ত্ৰীৰ কথা কৈ আছে এইটো ক্লেৰিফাই কৰিব বিচাৰিছোঁ কেন্দ্ৰীয় মন্ত্ৰীয়ে কোৱা কথাটো যে তেখেতে কৈ আছে সেইটো এখন আজিৰ বাতৰি কাকত এখনৰ পাব্লিছ হোৱা নিউজ এটাৰ ভিত্তিত কৈ আছে অকল এখন বাতৰি কাকতে পাব্লিছ হৈছিলে তেনেধৰণে হয় কিন্তু তেখেতে কথাটো সম্পূৰ্ণ বেলেগকৈ কৈছে তেওঁ এইটো কোৱা নাই যে আমাৰ কোনো ইয়াতে ৰোল নাই সেই বিষয়ে তেখেতে একেবাৰে কোৱা নাই দীক্ষিত দা তেখেতে কৈছে এইটো ৰাজ্যৰ এটা দুৰ্যোগ হয় নিশ্চিতভাৱে কেন্দ্ৰ আছে ৰাজ্যৰ লগত আৰু আজি মুখ্যমন্ত্ৰীজনে কৈছে এতিয়া নাই কম তাতে কিমানখিনি ৰাস্তা ঘাট ঠিক কৰিব লাগিব 1000 কোটি টকাতকৈ বেছি টকা লাগিব কেন্দ্ৰই নিদিলে ৰাজ্য চৰকাৰে অকলে নোৱাৰিব ন নিশ্চিতভাৱে কেন্দ্ৰই মুখ্যমন্ত্ৰীজনক আশ্বাস প্ৰদান কৰিছে সেইকাৰণে তেখেতে ডিক্লেয়াৰ কৰিব পাৰিছে আৰু সেইকাৰণে হয়তো আমি ইমানখিনি কৰিবও পাৰি আছোঁ এতিয়ালৈকে আজি সাহায্য যিমানখিনি দিয়া হৈছে হয়তো সেইকাৰণে আমি কৰিব পাৰি আছোঁ আৰু মুখ্যমন্ত্ৰীজনৰ ওপৰত আমাৰ অসমৰ জনসাধাৰণৰ সম্পূৰ্ণ বিশ্বাস আছে সেইটো মই পুনৰবাৰ আৰু এটা কথা এসপ্তাহ 10 দিনৰ পিছত ৰিলিফ দিয়াৰ কথা কৈ লাভ নাই তাতে ৰাইজে জানে প্ৰতি MLA মিনিষ্টাৰ গোটেইখিনি প্ৰথম দিনাৰ পৰাই তাত আছে কিছুমান নাভূত নাচুত কথা কেলে কৈ আছে আৰু তেতিয়াহ'লে যদি চৰকাৰে আমাৰ সাহায্য দিয়াই নাই তেতিয়াহ'লে গোটেই সাহায্যখিনি কি কংগ্ৰেছে দিলে নেকি নাই ৰাইজৰ দলে দিলে গোটেই সাহায্যখিনি আজি তাতে যিমান কোটি কোটি টকা খৰচ কৰি সাহায্য দিয়া হৈছে ৰাইজক সহায় কৰা চেষ্টা কৰা হৈছে গোটেইখিনি কি কংগ্ৰেছে কৰিছে নেকি কংগ্ৰেছে কৰিছে নেকি নাই বিজেপিৰ বাদে চবেই কৰিছে মই কৰিছো স্ক্ৰীনশ্বট দিব লাগে মইতো বিজেপি আমিও কৰিছো মই বিজেপি হয় মই কৰিছো মই স্ক্ৰীনশ্বট দেখাব লাগে তেতিয়াহ'লে এইটো নক'ব যে বিজেপিৰ বাদে মই বিজেপি হয় মই বিজেপি হয় আপুনি সেইবোৰ মানৱতাটো বজাই ৰাখক মানৱতাটো বজাই ৰাখক মোৰ কথাখিনি মাজত কেলে আকৌ কৈ আছে আকৌ ক'ব আপুনি কৈ যাওক আপুনি কৈ যাওক চাও এতিয়া বিৰোধীয়ে যোনটো এটা অভিযোগ উত্থাপন কৰিবলৈ চেষ্টা কৰি থাকে নাভূত নাচুত কথা যেন বিজেপি একোৱে দিয়া নাই তাইক দেখুৱাব চেষ্টা কৰি থাকে তেতিয়াহ'লে বিজেপিৰ যে নাৰায়ণ ডেকা ডাঙৰীয়া 50 লাখ টকা দেখোন তাতে দিছে ঋষিৰাজ হাজৰিকাই দেখোন 35 লাখ টকা তাত দিছে ঘোষণা কৰিলে ইছৰাম আপোনাক মই পৰহি চাওকচোন তেওঁ টকা দিলেও প্ৰব্লেম কেনেকুৱা মানে কেনেকুৱা নেগেটিভ মেণ্টেলিটি সঁচা কথা পৰহি কোনদিনা দিলে পৰহি নাৰায়ণ ডেকাই নাই তোমাৰ এসপ্তাহৰ আগত ঘোষণা দিছে আপুনি কেনেকৈ জানি কোনদিনা দিছে
দেখাওক পৰহি ঘোষণা কৰা ৰেকৰ্ড যদি আপোনাৰ তাত আছে মোক এতিয়াই দেখাওক আপোনালোকৰ দলৰ ফালৰ এতিয়াই দেখাওক আপুনি যদি আপুনি সত্য কৈছে প্ৰমাণ দিয়ক সেইকাৰণে মিছা কথা নক'ব পাক মাৰি ধৰিলে কিন্তু নিজে পচি মৰিব নিজৰ কথাতে আপুনি ইমান ডাঠি কৈ আছে পৰহি দিছে দেখাওক আপুনি নেদেখাই কেলে এতিয়া নহয় মই আপোনাক দি দিম এতিয়া দেখাওক নহয় এতিয়া ৰাইজৰ আগত দেখাব লাগিব পিছত গৈ কিনে ভালদৰে মাতিলে ৰাইজৰ এতিয়াই দেখাওক এতিয়াই দিয়ক এইমাত্ৰ মোৰ মোবাইল হাতত আছে মোৰ ফোন নম্বৰ আপোনাৰ তাত আছে এতিয়াই পঠিয়াওক আজি 3 দিন মোৰ ফোন হাতত আছে আপোনাৰ আপুনি যিটো মিছা কথা বাৰম্বাৰ চাইজুদ্দিন আহমেদ ডাঙৰীয়া মাতি আছে নাভাবিব যে মই নুশুনিম পৰহি যদি দিছে দেখাওক নাৰায়ণ ডেকাই ঘোষণা কৰা টকা পৰহি ঘোষণা কৰিছে বুলি মোক প্ৰমাণ দিয়ক 12 কোটি টকাৰ প্ৰমাণ দিয়ক এতিয়া কথাটো ডাইভাৰ্ট কৰিব প্ৰথমে প্ৰমাণটো দিয়ক তাৰপিছত বেলেগ কথালৈ আহি আছো আপুনি প্ৰথমে প্ৰমাণটো দিয়ক নিজৰ সত্যতাটো প্ৰমাণ কৰক তাৰপিছত মই বেলেগ কথালৈ আহি আছো পৰহি দীক্ষিত দা আমাৰ সমগ্ৰ কাৰ্যকৰ্তা আমি পাৰ্টি অফিচত আছিলো পৰহি আমাৰ কাপোৰ পঠোৱা হৈছে শিৱসাগৰলৈ আৰু সেইদিনা বোলে ডিক্লেয়াৰ কৰিলে কিছুমান ঘোষণা কৰা হৈছে প্ৰমাণ দিয়ক সেইদিনাই দেখাওক মইতো কলোৱে গৌৰৱ গগৈ কিমান দিলে সেই হিচাপ আপোনাক কিয় দিম মই তেতিয়াহ'লে আমি দি আছো সেইটোত আপোনাৰ ক্ৰেডিট নাই গৌৰৱ গগৈ কিমান টকা দিলে গৌৰৱ গগৈ কিমান দিলে পাব্লিচিটি নকৰো ন কংগ্ৰেছৰ ইলেকশ্যনৰ সময়তো খৰচ কৰিবলৈ বহুখিনি পইচা আছে দলীয় গৌৰৱ গগৈ কিমান টকা দিলে এবাৰ কওকচোন গৌৰৱ গগৈৰ সাহায্যৰ নামত কিমান টকা দিলে এবাৰ সেইটো কওক সাহায্যৰ নামত কিমান টকা প্ৰদান কৰিলে গৌৰৱ গগৈ ডাঙৰীয়াই এবাৰ সেইটো কওকচোন ৰাহুল গান্ধী ডাঙৰীয়াই বান পৰিস্থিতিৰ বাবে কিমান টকা আমাৰ গৌৰৱ গগৈলৈকে পঠিয়ালে তাৰে এবাৰ হিচাপটো দিয়কচোন সেই কথা কিন্তু সকলোৱে মিলি কৰি আছে কাম সকলোৱে মিলি কৰি আছে সেইকাৰণে আপুনি মিছাতে কংগ্ৰেছে ক্ৰেডিটটো খাবলৈ নাহিব আপুনি নকয় কেলে এতিয়া গৌৰৱ গগৈ কিমান দিলে আপোনাক আমাৰ বিধায়ক মন্ত্ৰী পুৰা হিচাপটো লাগে এতিয়া গৌৰৱ গগৈ চিঞৰি থাকক আপুনি তৰ্কই কৰিব মোৰ সময়ছোৱাত আপুনি তৰ্কই কৰিব কাৰণ মই কথা ক'লে আপোনাৰ ভয় লাগে আপোনালোকৰ দৰে নিকৃষ্ট ৰাজনীতি কোনে কৰি আছে দেখি আছে জনসাধাৰণে আমি সহায় কৰিবলৈ চেষ্টা কৰি আছো কিন্তু আপোনালোকে এই বানপানীটো নিজৰ ৰাজনৈতিক ঘাট হিচাপলৈ চেষ্টা কৰি আছে আপোনালোকে দুৰ্যোগৰ সময়ত এই দুৰ্যোগৰ সময়ত দলীয় প্ৰতিক্ৰিয়া ৰিলিফ দিব যায় নেকি তেতিয়াহ'লে আপোনালোকে ক'ব বিজেপিয়ে কি কৰিলে বুলি কোনটো ৰাজনৈতিক দলে কৈছে এতিয়া আপোনালোকে কৰিব দলীয় প্ৰতিক্ৰিয়া কৈছে হয় নেকি কোনটো ৰাজনৈতিক দলে অখিল গগৈ ডাঙৰীয়া ফেচবুকত দি থকা নাই 40 লাখ টকা 20 লাখ টকা গোট খালে আৰু বাকিখিনি মই গোটাই আছো বুলি দিয়া নাই সেইটো কি পাব্লিছ কৰা নহয় সেইটো পাব্লিছ কৰা নহয় অখিল গগৈ ডাঙৰীয়া নিজৰ দলৰে এটা সিম্বল হয় কি কথা কিছুমান কৈ আছে হাত মোৰ নোহোৱা কথা কিছুমান কৈ নাথাকিব চাইজুদ্দিন আহমেদ ডাঙৰীয়া আপুনি দুৰ্যোগৰ সময়ত আমি মানুহৰ ওচৰত থিয় হৈ থাকিব লাগে সাহায্য দিব লাগে ইয়াতে নিকৃষ্ট ৰাজনীতি পৰিচয় দি থাকিব নালাগে চাইজুদ্দিন আহমেদ ডাঙৰীয়া গৌৰৱ গগৈ কিমানখিনি ৰিলিফ প্ৰদান কৰিলে এবাৰ হিচাপটো দিয়কচোন এবাৰ দিয়ক কাৰণ আপোনালোকে খালি হুলস্থুল লগাবলৈ আন্দোলন কৰাবলৈ চেষ্টা কৰি থাকে অসমত পৰিৱেশ নষ্ট কৰাৰ চেষ্টা কৰি থাকে অসমত এনেকুৱা দুৰ্যোগ নামি আহিছে এটা মানুহৰ প্ৰাণ হেৰুৱাইছে ক্ষতি হৈছে লাখ লাখ মানুহৰ ক্ষতি হৈছে এই সময়তো আপোনালোকে নিজৰ ৰাজনৈতিক এজেণ্ডাবোৰ বাচিব পৰা নাই আজি বিজেপি মই এনেকে চিঞৰি থাকিব নোৱাৰো মোৰ সময়ছোৱাত তেখেতে কথা মই অনুষ্ঠান বেছি দীঘলীয়া কৰিব নোৱাৰো আপুনি কওক চাওক দীক্ষিত দা চাওক আজি মই প্ৰথমৰ পৰা এইটো কোৱা নাই যে অকল বিজেপিয়ে কৰি আছে মই এইটো কৈছো ৰাইজেও কৰিছে ৰাইজে কাৰণ আমাৰ মাজত মানৱতা জীয়াই আছে কিন্তু কংগ্ৰেছে যেতিয়া কথাখিনি কয় ন সঁচা অৰ্থত এনেকুৱা লাগে আমি মানুহ হৈ থকা নাই নেকি আৰু এনেকুৱা দেখুৱাব বিচাৰে যে বিজেপিয়ে যেন একোৱে কৰা নাই বিজেপিয়ে যদি একোৱে কৰা নাই সেই 16 কোটি টকাৰ পৰহি যে কাপোৰ কানি পঠিয়াইছে সেয়া ক'ত গ'ল আজি 10 দিন কিয় লাগিলে আপুনি ইমান মাজত কিয় হয় কাপোৰ কানি পৰহি পঠিয়াইছে খাদ্য সামগ্ৰী পানী অভাৱ থাকে আঁতৰিছে ৰাইজ আৰু বিজেপি চৰকাৰৰ সহায়তে আঁতৰিছে এনেকে কথা ক'লে নহয় আপুনি কৈ যাওক তাতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে আমাৰ দলীয় কাৰ্যকৰ্তাসকলে যেতিয়া আমি দলীয় কাৰ্যকৰ্তাসকলে আমি দিবলৈ ৰেডি আছো আপোনালোকৰ নিচিনা নিকৃষ্ট মানসিকতা নহয় যে আমি এই দুৰ্যোগৰ সময়ত ৰাইজক সহায় কৰিবলৈ আমি নিৰ্ধাৰি পাম আমি দলীয় কাৰ্যকৰ্তাসকলে দিবলৈ ৰেডি আছো গৌৰৱ গগৈ ডাঙৰীয়া হ'ব মই ক্লোজিং ৰিমাৰ্কলৈ যাব বিচাৰিম হয় প্ৰিয়ংকা তামুলী ক্লোজিং ৰিমাৰ্ক চাওক দীক্ষিত দা বহুত তৰ্ক বিতৰ্ক হৈছে মই এইখিনি বাৰম্বাৰ ক'ম যে এই পৰিস্থিতিত তৰ্ক বিতৰ্ক কৰা পৰিস্থিতি নহয় এই পৰিস্থিতিত আমি ৰাইজৰ হকে কেনেকৈ থিয় দি থাকিব পাৰোঁ সেইটোহে আছিলে আজি কংগ্ৰেছৰ চৰকাৰ বানপানীৰ সময়ত কি পদক্ষেপ গ্ৰহণ কৰিছিলে আমাৰ জনসাধাৰণে দেখিছিলে সেইকাৰণেতো কংগ্ৰেছক ওফৰাই ভাৰতীয় জনতা পাৰ্টি চৰকাৰক আনিছিলে জনতা পাৰ্টি চৰকাৰখনক পাৰত কিয় আনিছিলে কাৰণ কংগ্ৰেছে কেনেধৰণে আমাৰ জনসাধাৰণক এৰি দিছিলে হেলিকপ্টাৰ লৈ খালি বান ওপৰে দি বান পৰিদৰ্শনহে কৰিছিলে সেয়াটো আমাৰ অসমৰ জনসাধাৰণে দেখিছেই
আজি ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত বিশ্বাস আছে কাৰণে পুনৰবাৰ আমাৰ চৰকাৰ জনসাধাৰণে আনিছে আৰু যি বিশ্বাস জনসাধাৰণে আমাৰ চৰকাৰখনৰ ওপৰত দেখুৱাইছে সেই বিশ্বাস আমাৰ মুখ্যমন্ত্ৰীজনে আমাৰ চৰকাৰখনে কেতিয়াও নাভাঙে আৰু তাৰে উদাহৰণ আগতেও আপোনালোকে পাই থৈছে কিন্তু মই এতিয়া পুনৰবাৰ ক'ম এই বান পৰিস্থিতিৰ সময়ত কিন্তু নিজৰ ৰাজনৈতিক এজেণ্ডাবোৰ বাদ দিয়ক আৰু ৰাইজৰ হকে মাত মাতিবলৈ থিয় দিবলৈ চেষ্টা কৰক যেতিয়াই য'তেই দুৰ্যোগ নামি আহিছে তেতিয়াই বিগত কংগ্ৰেছ চৰকাৰসমূহে তৎকালীনভাৱে কাৰ্যপন্থা হাতত লৈ ৰাজ্যসমূহক মোকাবিলা কৰাৰ কাৰণে ব্যৱস্থা কৰিছিলে উদাহৰণস্বৰূপে 2004 চনত প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াই ইয়াত ভিজিট কৰিছিলে 500 কোটি টকা স্পেচিয়েল পেকেজ লগে প্ৰদান কৰিছিলে আৰু প্ৰত্যেক বছৰে 200 কোটি টকাকৈ স্পেচিয়েল পেকেজ অসম ৰাজ্যৰ কাৰণে প্ৰদান কৰিছিলে 10 বছৰীয়া কাৰ্যকালত কিন্তু 2014 চনৰ পৰা আজিলৈকে 26 চনৰ আহি পাৰ হৈ যাব ধৰিছে অসমৰ দুৰ্যোগ নিৰ্বাপনৰ কাৰণে কিমান টকা প্ৰদান কৰিছে হিচাপটো নিদিলে মই কৈ দিছো 39.45 লাখ That is a complete incorrect data. Teo korbar Google পৰা পঢ়ি আহিছে ৰাইজক মই কলো আপোনালোকে 2016 পৰা চাই লব কিমান টকা আহিছে NDRF SDRF লৈ আপোনালোকে নিজে ডাটা কিনি পাব 300 কোটি তেও কৰবাৰ পৰা এটা 30 কোটি টকা কিন্তু that is a very incorrect data. That is a very incorrect data. প্ৰদান কৰিছে এটা দুৰ্যোগৰ সময়ত ৰাজনীতি কৰিব নালাগে বেলেগে কয় দুৰ্যোগৰ সময়ত যেতিয়া দলীয় প্ৰতিক্ৰিয়া ৰিলিফৰ পেকেট বিলাই ৰাজনীতি কোনে কৰে আজি অসমৰ জনসাধাৰণৰ কাৰণে এয়া প্ৰশ্নৰ বিষয় তেওঁলোকে কয় যে তেওঁলোকক ভালেই কৰিছে আপোনালোকক 102খন সিট প্ৰদান কৰিছে অহা দিনত আপোনালোকক আমি আশা কৰো আপোনালোকে ভালকে কাম কৰক 126টা দিয়ক আপোনালোকক ডাবল ইঞ্জিনৰ চৰকাৰ নহয় আপোনালোকে কৈছিলে বানপানী মুক্ত অসম কৰিব বিগত বিধানসভা নিৰ্বাচনতো কৈছিলে তাৰ 2016 চনত কৈছিলে 5 বছৰ বিচাৰিছিলে 5 বছৰ অতিক্ৰম হয় আকৌ 5 বছৰ গল এইবাৰৰ নিৰ্বাচন 10 বছৰ পাৰ এইবাৰৰ বানপানীটো যে 50-60 বছৰৰ পিছত প্ৰথমবাৰৰ কাৰণে হৈছে সেইখিনি জ্ঞান আছে নে নাই সেইখিনি নলেজ আছে নে নাই শিৱসাগৰত যে জীৱনত পানী নহৈছিলে এনেকুৱা ধৰণৰ সেইখিনি জ্ঞান ৰাখিব আৰু 5 বছৰ পুখুৰী খান্দি পেলাই অসমৰ জনসাধাৰণক পুতি থব হ'ব ধন্যবাদ মই আপোনালোক দুজনকে ধন্যবাদ জনাইছোঁ প্ৰিয়ংকা তামুলী সাইজ্যোতি নামে আপোনালোক দুজনকে ধন্যবাদ জনাইছোঁ ৰাজনীতি চলি থাকিব ৰাজনীতি আহিব ৰাজনীতি নিৰ্বাচন আহিব যাব চৰকাৰ আহিব আকৌ চৰকাৰে নিজৰ কাম কৰি থাকিব কিন্তু এই যি প্ৰাকৃতিক দুৰ্যোগ হৈছে এই প্ৰাকৃতিক দুৰ্যোগকে অসমৰ প্ৰতিজন মানুহৰ চকুত এতিয়া চকুলো আছে আৰু আমি সকলোৱে প্ৰাৰ্থনা জনাম যাতে এনেধৰণৰ দুৰ্যোগ দুৰ্গতি আমাৰ ৰাজ্য আৰু আমাৰ দেশত যাতে কেতিয়াও নহয় আৰু এই যে দুৰ্যোগ আহিলে এই দুৰ্যোগৰ পৰা আমি ভৱিষ্যতৰ কাৰণে কিছু শিক্ষা ল'ব লাগে কেনেধৰণে য'ত বানপানী নহয় সেই অঞ্চল মানুহেও এতিয়া প্ৰিপেয়াৰ হৈ থাকিব লাগে যে যদি কিবা কাৰণে বানপানী হয় তেওঁলোকে কি প্ৰিকশ্যন ল'ব লাগিব সেই গোটেই যিখিনি এৱাৰনেছ থাকে যিখিনি সতৰ্কতামূলক থাকে সেই সতৰ্কতামূলক ব্যৱস্থা এতিয়া আমি প্ৰত্যেকজনে গ্ৰহণ কৰি থাকিব লাগিব আৰু আমি অভাৰকাম কৰিম সেইটো কথা প্ৰত্যেকজন অসমীয়াই জানে আমি অভাৰকাম কৰিব পাৰিম সেই দুৰ্যোগত থকা অসমীয়াসকলেও জানে সেই সকলো লোকে জানে যে তেওঁলোকৰো এই জীৱনলৈ অহা যি বিপদ আছে সেই বিপদ কেৱল তেওঁলোকৰ নহয় ইয়াত থকা প্ৰতিজন 3 কোটি 30 লাখ প্ৰতিজন অসমীয়াৰ বাবে এইটো বিপদ আৰু এই বিপদৰ সময়ত প্ৰতিজন অসমীয়া একতাৰে থিয় হৈ আছে প্ৰতিজন বানাক্ৰান্তক তেওঁলোকৰ সেই দুখৰ পৰা তেওঁলোকৰ সেই অৱস্থাৰ পৰা যাতে তেওঁলোকক লৈ আহিব পৰা যায় তাৰ কাৰণে প্ৰতিজন অসমীয়া এই মুহূৰ্তত দৃঢ়তাৰে থিয় হৈ আছে আৰু আমি ইয়াৰ পৰা অভাৰকাম কৰিব পাৰিম যুক্তিযুদ্ধৰ পৰা মই